আজি বীৰ বাল দিৱস। শিখ ধৰ্মগুৰু গোবিন্দ শিখৰ পুত্ৰ স্মৃতিত বীৰ বাল দিৱস উদযাপন। ২৬ ডিচেম্বৰৰ আজিৰ দিনটোতে শিখসকলৰ অন্তিম তথা দশম ধৰ্মগুৰু গোবিন্দ সিঙৰ দুই পুত্ৰ জোৰাবৰ সিং আৰু ফাতে সিং শ্বহীদ হৈছিল, যাৰ বাবে আজিৰ দিনটোত গোবিন্দ সিঙৰ দুই পুত্ৰৰ সাহসিকতাক স্মৰণ কৰি সমগ্ৰ দেশ তথা ৰাজ্যত কেন্দ্ৰীয়ভাৱে বীৰ বাল দিৱস উদযাপন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত RB হাইস্কুল খেলপথাৰ প্ৰাংগণত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত বীৰ বাল দিৱস ২০২৪ উদযাপন কৰা হয়। আজিৰ এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা তথা উন্নয়নত অৰিহণা যোগোৱা বহুতো ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ জনোৱা হয়। লগতে বীৰ বাল দিৱস উপলক্ষে আয়োজন কৰা প্ৰতিযোগিতাসমূহৰ প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয়। উক্ত বীৰ বাল দিৱস উদযাপনস্থলীত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী অজন্তা নেওগ, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ লগতে বিশিষ্ট গণ্যমান্য ব্যক্তিসকল। আমি দেশপ্ৰেমৰ শিক্ষা দিয়া আজি অতি সুন্দৰভাৱে ইয়াত ৰাইজৰ সহযোগিতাৰে শিশুসকলৰ অংশগ্ৰহণেৰে আমি এই দিৱস পালন কৰিলোঁ আৰু ইয়াত সাহসী শিশুসকলৰ বঁটা আমি প্ৰদান কৰিছোঁ। আমাৰ বাল ভ্ৰমণ আছে, বিভিন্ন ধৰণৰ বিভাগৰ আমাৰ হোমবিলাক আছে, তাৰ পৰাও শিশুসকল ইয়াত আহিছেহি। আমি আশা কৰিছোঁ যে ই এটা সমাজখনলৈ মেছেজ যাব লাগে যে জাতি গঠন প্ৰক্ৰিয়াত বীৰত্ব এটা ডাঙৰ ক্ৰিয়া কৰে, দেশপ্ৰেমে এটা ডাঙৰ ক্ৰিয়া কৰে আৰু যি জাতিয়ে বীৰসকলৰ পূজা কৰে সেই জাতিহে শক্তিশালী হয়। গতিকে আমাৰ উদ্দেশ্য হৈছে যে এটা শক্তিশালী জাতি গঠন কৰা আৰু শিশুসকলক এই বীৰত্বৰ কাহিনীৰে তেওঁলোকেও যাতে নিজকে শক্তিশালী হিচাপে ভৱিষ্যতৰ এজন নাগৰিক হিচাপে তৈয়াৰ কৰিব পাৰে সেইখিনিও শিক্ষা দিয়ে। ধন্যবাদ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.